আৰু তাৰ পিছতে মোৰ এনেকুৱা লাগিছে মই আপোনালোকৰ বিশ্বাস ভাঙি দিছোঁ। মোৰ হাজবেণ্ডেও এৰি দিলে, মোৰ ভণ্টিও এৰি দিলে যে মই ভিডিঅ' বনাম, কিন্তু মই ভিডিঅ' কৰিছোঁ। মই ভিডিঅ' নকৰাকৈ থকা নাই। জন্মাষ্টমী ভিডিঅ' কৰিছোঁ। জন্মাষ্টমী চব লেট এটা কাৰণেই হৈছে, তেওঁকে মই দুখ দিছোঁ। মানে মই ইমান 12-13 বছৰ হৈ গ'ল, মই ইমান খঙত বনাই আছিলোঁ। যিকেইটা বস্তু আনিলে মানে মোৰ পচন্দ হৈ গৈছে, মানে হাঁহি ওলাই গৈছে। হেল্ল', কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু মই সেইদিনাখনেই দিলোঁ যে ভিডিঅ' এতিয়া ৰেগুলাৰ কৰিম, আপোনালোকৰ ভিডিঅ'বিলাক চাম। আপোনালোকে চাগে মোক বহুতেই বেয়া পাই আছে মই ভিডিঅ' নোচোৱাৰ কাৰণে। তেনেকৈ কৈয়ে মই জাষ্ট মোৰ কি হৈছিলে ঘটনাটো, মানে মই কিয় ইমান দিন ভিডিঅ' দিয়া নাই, সেইটো ভিডিঅ' মই আপলোড কৰিছিলোঁ যে সেই ভিডিঅ'টো আপোনালোকে বহুত মৰম দিছে হা। মোৰ ভাল লাগিছে। সকলোৱে কৈছে কি যত্ন ল'বা, নিজৰ ধ্যান ৰাখিবা। তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোৱে, যিহেতু মোক ইমান ধুনীয়াকৈ কমেণ্ট কৰি আহিছে। আৰু তাৰ পিছতে মোৰ এনেকুৱা লাগিছে মই আপোনালোকৰ বিশ্বাস ভাঙি দিছোঁ। কাৰণ মই ইমান ধুনীয়াকৈ ক'লোঁ, ডেছক্ৰিপশ্যনতো লিখিলোঁ মোৰ এনেকুৱা হৈছে, মই এতিয়া মোৰ মনটো উঠিছে মই ভিডিঅ' বনাম, কিন্তু মই ভিডিঅ' কৰিছোঁ। মই ভিডিঅ' নকৰাকৈ থকা নাই। জন্মাষ্টমী ভিডিঅ' কৰিছোঁ। জন্মাষ্টমী মোৰ ভিডিঅ' এসপ্তাহ লেট হৈছে। তাৰপিছত আকৌ ভাদ মাহত যোৱা, মই জন্মাষ্টমীৰ পিছতে মই ভাদ মাহত নামঘৰলৈ বুলি গৈছিলোঁ, সেয়াও মোৰ লেট হৈছে। কাৰণ চব লেট এটা কাৰণেই হৈছে, এটা কাৰণেই হৈছে, মানে তেওঁকে মই দুখ দিছোঁ। মানে মই ইমান 12-13 বছৰ হৈ গ'ল, মই এটা কোম্পানী ইউজ কৰি আছোঁ, মই ভডাফোনে ইউজ কৰি আছোঁ। ইমান মোক মানে মান্থলি মোক এটা সপ্তাহ মানে মোক ভডাফোনে বহুত অশান্তি দিয়ে। মই জাষ্ট কি বুলি কয়, মই যে ভিডিঅ' দিব নোৱাৰিছোঁ, মই ইমান দিন মোৰ কি হৈছে সেইখিনি আপোনালোকক জনাইছিলোঁ। তাৰপিছতে মোৰ মানে এসপ্তাহ একো নেটৱৰ্ক নাই, চলি আছে, ফোন নাহে, কোনো ফোন কৰিলে নাপায়। মোৰ একদম চবেই মোক মানে গালি পাৰি আছে, তোৰ ফোন কৰি ইম্পৰ্টেণ্ট কল আহি আছে, ফোন একো নাই পোৱা, এনেকৈ কয়। ফোন নুঠাও, তই আকৌ বিজি হৈ থাক। মানে মই একো নেটৱৰ্কে নাই, মোৰ ডাব্বা ফোন নিচিনা মোৰ ফোনটো পৰি আছে। মোৰ ইমান বেয়া লাগিছে। সকলোকে কথা দিলোঁ মই আজিৰ পৰা ভিডিঅ' চাম। সকলোৱে যোনে যোনে মোক ভিডিঅ' চাই তেওঁলোককতো মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু মোক এৰি দিয়া নাই, মৰম দি আছে। আৰু কিছুমানে কয় কমেণ্ট মানে কি বুলি কয় এইটো, ষ্টেটাছ দিয়াৰ পিছত বোলে ৰিপ্লাই নিদিওঁ, একো কিবা এটা সুধিলেও একো নকওঁ। মানে মোৰ বিৰাট মাথাটো গৰম হৈছে। মই কাক ক'ম? ফোনটো কৰিলোঁ, ফোনটো মানে নালাগে, ক'ত সোমাই থাকো বুলি গালি পাৰে। আৰু মই ভডাফোন একদম ইমান বছৰ হৈ ইউজ কৰি আছোঁ, মই সেইকাৰণে পটককৈ এৰি দিবলৈ মন যোৱা নাই। কিবা এটা ভাল লাগে। মোৰ হাজবেণ্ডেও এৰি দিলে, মোৰ ভণ্টিও এৰি দিলে। হাজবেণ্ডে এৰি দিয়া এবছৰ হৈ গ'ল, ভণ্টি এৰি দিয়া এমাহ হৈ গ'ল। এতিয়া ময়ো ডিচিশ্যন লৈছোঁ কি মই ভডাফোনটো এৰিম বুলি। কিবা এটা আন্তৰিকতা আছিলে, সেইকাৰণে ৰাখি থৈছিলোঁ। ভডাফোনৰ লগত কানেক্ট আছিলোঁ। ভাল যেতিয়া মই নেটৱৰ্ক পাওঁ, একদম ফুল নেটৱৰ্ক পাওঁ। আৰু যেতিয়া নাপাওঁ মানে আপোনাৰ মৰা চৰা গৰম হৈ যায়গৈ। মানে মই কাষ্টমাৰ কেয়াৰক মানে মাহটোত মই ফোন মাৰোৱেই। ডিষ্টাৰ্ব দিয়েই, মানে বেছি ৰ'দ দিলেও ডিষ্টাৰ্ব, বেছি বৰষুণ দি থাকিলেও ডিষ্টাৰ্ব। ইমান ডিষ্টাৰ্ব পাইছোঁ মানে মোক এবাৰ মই এৰিবলৈ বাধ্য, মই এৰিমেই। সেইকাৰণে মোৰ বেয়া লাগিছে মনটো। মই সকলোকে কথা দিছিলোঁ মই ভিডিঅ' চাম, মই আপোনালোকৰ লগত কানেক্ট থাকিম বুলি মই ডেছক্ৰিপশ্যনতো লিখিছিলোঁ, ভিডিঅ'টো কৈছিলোঁ। মোৰ বহুত দুখ লাগি আছে, সেইকাৰণে মনটো মই আজি জনাই দিছোঁ আপোনালোকক। মই বহুত গালি দিছোঁ কাষ্টমাৰক, মই বহুত গালি দিছোঁ। আজিকালি মানুহে এসাঁজ ভাত নোখোৱাকৈ থাকিব পাৰে, কিন্তু মোবাইল এক ছেকেণ্ডো মোবাইল নোচোৱাকৈ থাকিব নোৱাৰে। তাতে মানে মোৰ ফোনো নহা হৈ গ'ল, মই কাৰো লগত কানেক্টো কৰিব নোৱাৰোঁ। ৱাইফাই লৈ এওঁৰ পৰা চাওঁ। এওঁ কয় ইমান মানে ইফাল সিফাল গৈ থকা মানুহ, ৱাইফাই লৈ থাকিলেও মোৰ কাম নচলে। ৱাইফাইত মই কাৰোবাক মেছেজ কৰোঁ, উল্টাই যদি তেওঁ কিবা এটা দিয়ে, মই আকৌ উল্টাই কওক মানে ৰিপ্লাই দিব নোৱাৰোঁ। তেওঁ গুচি যায়গৈ, হাজবেণ্ড গুচি যায়গৈ, তেনেকুৱা হয়। মানে বহুত যুঁজিলোঁ, মানে বহুত দিন থাকিলোঁ, কানেক্ট হৈ থাকিলোঁ ভডাফোনৰ লগত। মই এইবাৰ আৰু নহ'ব, এৰিম বুলিয়ে ভাবিছোঁ। কাৰণ এইটোৰ লগত লাগি থাকিলে আপোনালোকক মই পাহৰি যোৱাৰ নিচিনা হয়। পাহৰি যোৱা মানে কি আৰু কানেক্ট থাকিব নোৱাৰোঁ, বহুত দিগদাৰ হৈ যায়, বহুত কষ্ট পাওঁ। জানিছেই আৰু, সকলোৱে চাগে বুজিছেই মোবাইলটো নহ'লে কি হয়। এসাঁজ ভাত নোখোৱাকৈ থাকিব পাৰিব, কিন্তু মানুহে 1 ঘণ্টা 1 ছেকেণ্ড মানে কি মোবাইল নোচোৱাকৈ থাকিব নোৱাৰে, কোনোৱে নোৱাৰে, তেনেকুৱা কথা।
উঠোঁতে বহুতে শুওঁতে সপোনত দি থাকত চবেই মোবাইলটোৱে তাতে আমি ক্ৰিয়েটাৰ্ছ ইউটিউব ক্ৰিয়েটাৰ্ছ মানে সেইকাৰণে মোবাইলটো প্ৰয়োজন হৈয়ে কানেক্ট হৈ থাকিলে ভাল লাগে সকলোৰে লগত সেইকাৰণে আচলতে কথাটো জনালোঁ বহুতে ভাবিব পাৰে কথাষাৰ ক'লে বা হেৰি মানে কি এনেই ক'লে মিছাকৈ ক'লে তেনেকুৱা কথা মই আপোনাৰ ছাইডত দিয়ে দিছোঁ আপোনাৰ একদম কিমান দিন 26 তাৰিখৰ পৰা আজি এতিয়া 3 তাৰিখ হৈ গ'ল ভিডিঅ'টো বনোৱা এতিয়াও বাৰু মোৰ আকৌ আহিছে নেটৱৰ্ক আজি পাইছোঁ আজি 3 তাৰিখ পাইছোঁ কিন্তু আকৌ নাইকিয়াও হৈ যাব পাৰে ক'ব নোৱাৰি মানে মই আপোনালোকক সেইকাৰণে দেখাম একদম চলি থাকে একেবাৰে নাইকিয়া হৈ যায় নেটটো অন থাকিলেও একেবাৰে নাইকিয়া হৈ যায় একোৱেই নাথাকে মানে মই বহুত কষ্ট পাইছোঁ সেইকাৰণে এবাৰ ভাবিছোঁ এইটো কোম্পানী মই এৰিম বেলেগত ধৰিম বুলি ইমান মানে মানুহক মই 26 তাৰিখৰ পৰা আজি 3 তাৰিখ কালি 2 তাৰিখ কালিলৈকে মই ফোন মাৰিছোঁ এইকেইদিনত মই 3বাৰ 4বাৰমান ফোন মাৰিছোঁ তাৰপিছত এজনে কৈছে কি আপুনি সেইদিনাখনি কমপ্লেইন দিছিলে আকৌ কমপ্লেইন দিছিলোঁ তেওঁ কৈছে কি আপুনি আমাৰ ওপৰৱালাৰ লগত কথা পাতে একো ওপৰৱালাৰ লগত কথা নাপাতোঁ বহুত ঠেক মগজৰ মানুহ বোলো আপোনালোকে বুজি নাপায় মানুহক ইমান হেৰেছমেণ্ট কৰিব পাৰিছে ইমান মানে টৰ্চাৰ কৰিব পাৰিছে আপোনালোকে এই কোম্পানীত থকা মানুহ আৰু মই কৈছোঁ নেক্সট মান্থৰ পৰা এই নম্বৰটোৰ পৰা আপোনালোকে কমপ্লেইন নাপায় মই চেঞ্জ কৰিম একদম সঁচা কথা বোলো আপোনালোকক আৰু কোনোদিন মই ডিষ্টাৰ্ব নিদিওঁ এবাৰ দুবাৰ ভাল এবছৰ দিন হ'ল মই আপোনালোকৰ লগত এইটো কথাত যুঁজিয়ে আছোঁ আপোনালোকে ভালকৈ নিদিয়ে লোকেল টাউনত গৈছোঁ মই জন্মাষ্টমীৰ ভিডিঅ'টো মই লোকেল টাউন গৈছিলোঁ বেংকত মোৰ কাম আছিলে সেইদিনাখনি মই বেংকত মই নেটটো খুলিছোঁ পূৰা ফৰাফৰ 4G 5G নেটৱৰ্ক তেতিয়া মই আপলোড কৰিছোঁ কিন্তু মই থাম্বনেইল কিবাকিবি একো ৰেডি কৰা নাছিলোঁ সেইকাৰণে মই লিখিব নোৱাৰিলোঁ ঘৰত আহি আকৌ ৰাতি এওঁৰ পৰা হটস্পট লৈ মই ৰাতি 10:30 বজাত মোৰ জন্মাষ্টমী এসপ্তাহ লেট হৈ যোৱাৰ পিছত মই আপলোড কৰিছোঁ তেনেহ'লে ভাবি চাওকচোন আপোনালোকে মই কিমান কষ্টত আছোঁ আমিতো পইচা দি ৰিচাৰ্জ কৰিছোঁ ন পইচা নিদিয়াকৈতো কৰা নাই পইচা দিয়ে ৰিচাৰ্জ কৰিছোঁ তথাপিও তেওঁলোকে বুজি নাপায় সেইখিনি কথা জনালোঁ বহুত বকিলোঁ চাগে খঙতে কৈছোঁ মানে বেয়াও লাগিছে যাতে তেওঁলোকে আৰু বেলেগক এনেকুৱা হেৰেছমেণ্ট নকৰে এনেকুৱা শাস্তি নিদিয়ে মোবাইল নোহোৱাকৈতো থাকিব নোৱাৰে মানুহ আপোনালোকে জনাইছোঁৱেই জানেই আপোনালোকে সেইখিনিয়ে কথা আৰু আজি কি ক'ম আৰু বহুত গৰম ভিডিঅ'টো কৰিছোঁ একদম অৱস্থা বেয়া হৈ গৈছে মোৰ কাৰেণ্টতো স্মাৰ্ট মিটাৰৰ লগততো হাল্লা হুলস্থুলটো হৈয়ে আছে মিটাৰেও খাইছে মানুহক নহয়নে বহুত জ্বলা কলা দেখাই দিছে ৰিচাৰ্জ কৰি মানে কৰি মানুহ হাইৰাণ হৈছে তথাপিওনো মানুহে ইমান গৰমত ফেন নোলোৱাকৈ থাকিব পাৰিব জানো নোৱাৰে নহয় ফেন লাইট মানুহৰ প্ৰয়োজনীয় ইমান গৰমত আৰু বিল যিমানেই উঠক ফেনখনটো চলাবই লাগিব টিভিটো চাবই লাগিব মোবাইলটো চাৰ্জ দিবই লাগিব সেইকাৰণে আমাৰ যোৱাকালি আমাৰ ইয়াত টাউনতো এটা আন্দোলন হৈছে ধৰ্ণা দিছে চৰকাৰে বুজি পাওক বুলি ভাবিছোঁ সোনকালে বহুত মানুহ যিহেতু হাহাকাৰ হৈছে তেওঁলোকক এটা ভাল সমাধান দিয়ক এটা মিনিমাম লিমিটৰ এটা মানে লিমিটত চলা এটা কি বুলি ক'ম মিটাৰ তেওঁলোকে দিয়ক ইমান নেপেৰিব জনতাক তাকে অনুৰোধ কৰিছোঁ এনেকুৱা ভিডিঅ' মই কোনোদিন বনোৱা নাই আজি বনাইছোঁ আৰু আপোনালোকে কেনেকুৱা কমেণ্ট কৰে নাজানো কি হ'ব নাজানো মানে মই ভিডিঅ'টো খালি মই শ্বুট কৰিছোঁ আপলোড দিয়াৰ পিছত মোৰ কি হয় বা কোনে কেনেকুৱা কমেণ্ট কৰে মোৰ একো হেৰি নাই গম পোৱা নাই মই কি হ'ব আজি ফাৰ্ষ্ট টাইম এনেধৰণৰ এটা ভিডিঅ' বনাইছোঁ বনাই কেতিয়া মানুহে যেতিয়া কষ্ট পায় তেতিয়াহে এনেধৰণৰ ভিডিঅ' বনায় নহয়নে বাৰু সেইটোৱে কথা বাকী বহুত গৰম এতিয়া আবেলি হৈছে বহি আছোঁ দেখিছেনে গোটেই অৱস্থা বেয়া হৈ গৈছে চাই থাকিব ভিডিঅ'বিলাক আপোনালোকে আৰু যদি আজি কণ্টিনিউ কৰিব পাৰোঁ ভিডিঅ'টো নিশ্চয় কণ্টিনিউ কৰি যাম চাই থাকিব ভিডিঅ'বিলাক আৰু মৰম দি থাকিব কানেক্ট হৈ আছোঁ এইবাৰৰ পৰা ঠিক আছে একদম মোৰ মানে কি নেটৱৰ্কৰ প্ৰব্লেম যে খবৰ চবৰ নাপায় মানে মোৰ ঘৰত একদম মানুহ ওলাইছে পুৰা কোন মানুহ আপোনালোকক দেখাম দেই আৰু কোনোবাই যদি চিনি পায় ক'ব আৰু চিনি পাবও পায় চাগে মানে মোক ইমানেই মেছেজ দিছে ফোন কৰিছে একোহঁত নাপায় মেলি একদম মাকৰ ঘৰলৈ আহি চিধা মোৰ ঘৰ ওলালেহি আৰু তেনেকৈ কিমান অসুবিধাত মই ভুগিছোঁ আপোনালোকে ভাবকচোন বাৰু মোৰ নেটৱৰ্ক নথকাৰ কাৰণে আৰু বাকীতো লোকেল টাউনত থাকে বাৰু নেটৱৰ্ক এইখিনি জেগাতহে নাথাকে আমাৰ এইখিনি জেগাত কি হ'ল মই ভগৱান জানে আৰু কি হৈছে নে যাৰ ঘৰত টাৱাৰ আছে তেওঁলোকে ভালকৈ ছাপ্লাইবিলাক ভালকৈ দিয়া নাই নে ভোডাফোন
মানে কোম্পানীৰ পৰাই ভালকৈ ছাপ্লাইবিলাক দিয়া নাই, একো ক'ব নোৱাৰোঁ। মুঠতে ভাল কৰিলে কওক আৰু নকৰিলে নাই আৰু মই এৰিম আৰু এবাৰ নমস্কাৰ বাই বাই। আৰু আহিছে এইগৰাকী গৰমত একদম মাকৰ ঘৰলৈ আহি একদম মোৰ ঘৰ ওলালেই দে, মোক খবৰ নাপায়। চিনি পাইছেনে বাৰু? নাই পোৱা চাগে। মোৰ কি আছিলে অনুপ এণ্ড মইনা নে মইনা এণ্ড অনুপ? অঁ মইনা এণ্ড অনুপ দে, মোৰে খেলি মেলি হৈ গৈছে চেনেলটোৰ নাম মইনা এণ্ড অনুপ। যোনটো চেনেল আপোনালোকে চাব, একদম ধুনীয়া ধুনীয়া কাপোৰ বনায় দেই, পূৰা ভাইৰেল হৈছে কাপোৰবিলাক। আৰু মোৰ কাৰণে আনিছে এয়া চাওক নেমু, দেখিছেনে? গৰম যে পূৰা নেমু পূৰা লৈ আহিছে, এটা খোৱাহে কথা। লগতে আনিছে এয়া একদম চুলিত লগাবলৈ জেতুকা লগাই আনিছে। আৰু ভিডিঅ'টো আজি ইমান খঙত বনাই আছিলোঁ, যিকেইটা বস্তু আনিলে মানে মোৰ পচন্দ হৈ গৈছে, মানে হাঁহি ওলাই গৈছে মোৰ। চানাখিনি নহয়, কিন্তু চানাখিনি দেউতা সকামৰ পৰা আনিছে। এতিয়া দুয়োগৰাকীয়ে বহি খাম, তাৰপিছতে ধুনীয়াকৈ বহি খাম। এতিয়া বোলে বেলেগ তাই মানে বেলেগ আৰু মানে কিনা চৰবত নাখায়, ঘৰুৱা চৰবত খায়। সেইকাৰণে মই এতিয়া টেঙা বনাই দিব লাগিব এতিয়া তাইক। এতিয়া বনাই দি লওঁ টেঙাটো দেই। আৰু চাব তাই ভিডিঅ'বিলাক, বহুত ধুনীয়া ধুনীয়া কাপোৰ বনাই, চেলো কৰে। আপোনালোকে অৰ্ডাৰ দিবও পাৰিব, ধুনীয়া একদম টিপটপ বনাই থাকে। অঁ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু মই লিংকটো দি দিম বাৰু। ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে, মুঠতে যি ধুনীয়া কাপোৰ বনায়, ফিদা হৈ যাব আপোনালোকে একদম দেখি মেলি। আচ্ছা মই তাইৰ ষ্টুডেণ্টহে দেই। আৰু এতিয়া কিন্তু মই তাই মানে হেৰি শিক্ষক হৈ হ'বলৈ আহিছোঁ। ভাল লাগিছে এনেকুৱা এটা অভিজ্ঞতা। মানে মই কিবা এটা মোৰ পৰা জানিবলৈ আহিছে ইউটিউবৰ কিবা কথা। তাই যিহেতু চেনেলটো নতুন যদিও বহুত সোনকালে গ্ৰ' হ'ল চেনেলটো, আৰু আগুৱাই যাওক তাকে আশা কৰিছোঁ। আৰু কিবা এটা শিকিবলৈ আহিছে, তাই জনা নাই যে শিকাব পৰা হৈছোঁ, সেইটোৱে বহুত বহুত ধন্যবাদ। ভগৱানক ধন্যবাদ দিছোঁ, কিবা এটা যে শিকাব পাৰিছোঁ আনক, আৰু তাইও যে শিকাব পাৰিছে আমাৰবোৰক। তাকে চাই থাকিব ভিডিঅ'টো। এতিয়া চৰবত বনাই লওঁ দেই। লোৱা আলহী আৰু না, আলহীকে দিছোঁ আকৌ লোকেল জুচ আৰু এগিলাচ দেউতাক দিম। খোৱা খোৱা, ঠাণ্ডা পৰি যাব। অলপ চৰ্বি কমে বা নাই, যা বাঢ়ে বাঢ়িবই, একো হেৰি নাই আৰু সেইবোৰ কিবা খালে বুলিয়ে নহয়। এতিয়া সময় প্ৰায় 10:30মান বাজিছে। ভাত পানী খাই আজৰি, আৰু লাহেকৈ বতাহ মাৰিছে, বিজুলী গাজনি, আৰু খুব ভাল লাগিছে বতৰটো। ইমান যিহেতু গৰম পৰি আছিলে, ফাইনেলি 11:30মান বজাত বতাহ বৰষুণ জোৰকৈ আহিব ল'লে। ভিতৰত শুবলৈ নোৱাৰিছিলোঁ, যিহেতু বাহিৰতে অকণমান বহি ল'লোঁ, ভয়ে ভয়ে বহিছোঁ। আৰু বিজুলী মাৰি আছে যিহেতু। আজি ফাৰ্ষ্ট টাইম এনেধৰণৰ অভিযোগৰ এটা ভিডিঅ' বনালোঁ। আৰু যিহেতু অশান্তিত ভুগি আছিলোঁ, আৰু আপোনালোকৰ সৈতেও যিহেতু কানেক্ট নাছিলোঁ, সেইকাৰণে কথাখিনি জনালোঁ ভিডিঅ'ৰ সৈতে। আৰু লগতে সোনকালে যেনিবা নেটৱৰ্কটো ভাল হয় তাকে আশা কৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই, গুড নাইট।